ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতে যত ধ্যায়ত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনা। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলি যুগত আমি জীৱনত পাই থকা 3টা তাপ, আদি দৈৱ দুখত যিবিলাক সংঘাত পাওঁ, ভূমিকম্প আহিল, বানপানীৰ পৰা ইত্যাদি, আদি ভৌতিক বিভিন্ন জীৱ জন্তুৰ পৰা, মানুহৰ পৰা যিমানবিলাক সংঘাত পাইছোঁ, তাপ পাইছোঁ, আৰু এক হৈছে আধ্যাত্মিক তাপ, যি শাৰীৰিক অসুস্থতাৰ কাৰণে বা মানসিক অসুস্থতাৰ কাৰণে। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, ভগৱানৰ মায়াৰ পৰা উদ্ধাৰ পাবলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সুগম আৰু সুলভ উপায় আছে, সেয়া হৈছে কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ লগত প্ৰভু ভগৱন্তৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেয়ে যিসকলে উদ্যোগ লৈ এই অনুষ্ঠান অনুষ্ঠিত কৰিছে, যিসকলৰ দান বৰঙণি কায়িকভাৱে সহায় সহযোগিতা কৰিছে, যিসকলে এই অনুষ্ঠানত সহযোগ কৰি আৰু সৌষ্ঠৱ বৃদ্ধি কৰিছে, এই সমস্তৰে শ্ৰীচৰণত আমি পুনৰবাৰ আমাৰ সেৱা নিবেদিছোঁ। কৃষ্ণ।